এয়া চাওক নদীৰ পৰিৱেশ। যোৱাকালি গোটেই এইবিলাক যিমান দেখিছে যে সকলো ওপৰত পানী, ফুল পানী হৈ গৈছিলে একদম গোটেই বগা, একো দেখা নাপায়। আৰু কালি পানী হোৱা এইবিলাক চব ইয়ালৈকে দেখিছে জাবৰ এৰি থৈ গ'ল। কালিৰ পানী দেখিছে এয়া চাওক। এইবিলাক চব নদীৰ পৰিৱেশ। কয় নহয় এনেকুৱা কিছুমান নদী আছে বাৰিষা ভেটা ভাঙি শেষ কৰি দিয়ে, কিন্তু খৰালি তাত শিল বালিহে পৰি ৰয় বুলি। এনেকুৱা এইবিলাক চব। তো খৰালি আহি সঁচা ভাল লাগে এইবিলাক পৰিৱেশত, কিন্তু বাৰিষা যে নদীৰ ইমান উৎপাত। বহুত এনেকুৱা নদী আছে চাগে যি খৰালি পানী নাথাকে, তো বাৰিষা হ'লে মানুহক বহুত অনিষ্ট কৰে। খেতি বাতি এইবিলাক চাওকচোন, মানুহৰ খেতি বাতি আছিলে বহুত অনিষ্ট কৰিলে। চবৰে এনেকুৱা আছে। কিছুমান নদী আছে বাৰিষা ভেটা ভাঙে। কিছুমান চৰাই আছে বাঁহ নিজে সাজি নাথাকে, লোকৰ বাঁহত থাকে। আৰু এনেকুৱা কিছুমান চৰাই আছে যি গোটেই বছৰ দিন নেদেখে, কিন্তু এটা ছিজনত আহে। তেহেঁতি সেই ছিজনটো নাপাহৰে, চৰাই হ'লেও প্ৰকৃতিৰ দৰকাৰ হ'লে যেনেকুৱাই পৰিৱেশ হওক তেহেঁতি আহি ওলাবহি। চক মানুহ খৰিত কালি পানীত অহা খৰি।